আজি আমি ক্লাছ 8ৰ প্ৰথম যিটো চেপ্টাৰ তো নতুন বছৰৰ কাৰণে এনেইতো তোমালোকৰ আৰু দুদিনমানৰ পিছত হয়তো এক্সাম আছে তো এইটো পিছৰখিনিৰ কাৰণে বনাইছোঁ তো আমি আজি অনুশীলনী 1B2 ষ্টাৰ্ট কৰিম আৰু ইয়াৰ প্ৰতিটো কুৱেশ্যনে কৰিম আগৰ নিচিনা এৰি পেলাই নাযাওঁ বাৰু আৰু লগতে ভিডিঅ'বোৰ চোৱাৰ সময়ত তোমালোকে নিলিখিলেও হ'ব এতিয়া এটা ৱেবছাইট বনাইছোঁ যিটো ৱেবছাইটত তোমালোকে নোটবোৰ ধুনীয়াকৈ পাই যাবা তো ভিডিঅ'টো ভালদৰে চাই ল'বা বুজি ল'বা লিখিবলৈ হ'লে তলত লিংক এটা দি দিম তো সেই লিংকটোত ক্লিক কৰিলে ৱেবছাইটটো পাবা তাৰ পৰা ধুনীয়াকৈ লিখি ল'ব পাৰিবা তো গতিকে ভিডিঅ'টো চাই থকাৰ সময়ত লিখি থকাৰ দৰকাৰ নাই তো প্ৰথমে ইয়াত বুজি লৈ পেলাই ৱেবছাইটটোত লিখি ল'লেই হ'ল আৰু ভিডিঅ'টোৰ তলতো এটা লাইন আহি থাকিব য'ত ৱেবছাইটটোৰ নাম থাকিব আৰু তলতো লিংকো থাকিব তাৰ পৰাও চাব পাৰিবা নহ'লে গুগলত যায় চাৰ্চ কৰিলেও পাব পাৰা কিন্তু যিহেতু ৱেবছাইটটো নতুন হৈ আছে হয়তো নাপাব পাৰা তো সেইকাৰণে লিংক দিয়া থাকিলে তাতে ক্লিক কৰি পেলাই গ'লেই হ'ল যদিহে দৰকাৰ হয় তো আমাৰ প্ৰথম যিটো প্ৰশ্ন আছে সেইটো হ'ল এনে 5টা পৰিমেয় সংখ্যা লিখা যি -1 আৰু 0ৰ মাজত থাকে তো 1 নম্বৰৰ এক কুৱেশ্যনটো যদি আমি কৰোঁ তাত প্ৰথম যিটো প্ৰশ্ন আমাক কৈছে তো আমাক উলিয়াব দিছে -1 আৰু 0ৰ মাজত কেইটা নাম্বাৰ উলিয়াব দিছে 5টা নাম্বাৰ উলিয়াব দিছে আৰু কেনেকুৱা সংখ্যা উলিয়াব দিছে পৰিমেয় সংখ্যা আৰু যদি আমি পৰিমেয় সংখ্যা কি বুলি ভাবিবলৈ যাওঁ তো পৰিমেয় সংখ্যা সেইবোৰ সংখ্যা হৈছে যিবোৰ সংখ্যাক আমি পি বাই কিউ আকাৰত লিখিব পাৰোঁ আৰু ভগ্নাংশৰ নিচিনা বুলিও ধৰি ল'ব পাৰা এতিয়া কথাটো হ'ল আমাক যিকেইটা নাম্বাৰ দিয়া আছে -1 আৰু 0 তো এই দুইটা নাম্বাৰ পৰিমেয় সংখ্যা হৈ থকা নাই অখণ্ড সংখ্যা হৈ আছে তো ইয়াক আমি প্ৰথমতে পৰিমেয় সংখ্যা বনাই ল'ম আৰু তাৰ মাজত আমি আৰু 5টা পৰিমেয় সংখ্যা বিচাৰিবৰ কাৰণে চেষ্টা কৰিম তো আমি সকলোৱে জানো যে এটা নাম্বাৰৰ তলত সদায় এটা 1 পোৱা যায় প্ৰতিটো নাম্বাৰ যি নাম্বাৰে নাথাকক কিয় তাৰ তলত সদায় এটা নাম্বাৰ থাকে তো ঠিক তেনেকৈ -1 যদি চাওঁ তো ইয়াৰ তলতো এটা 1 আছে আৰু 0টো যদি চাওঁ ইয়াৰ তলতো এটা 1 আছে তো গতিকে আমাৰ যিটো -1 আৰু 0 আছিলে সেইটো হৈ গ'ল কি -1/1 আৰু 0/1 তো এতিয়া আমাক উলিয়াব দিছে কেইটা নাম্বাৰ 5টা নাম্বাৰ তো যিহেতু 5টা নাম্বাৰ উলিয়াব দিছে তো তাৰ কাৰণে আমি কি কৰিম এই প্ৰথম যিটো আমি পৰিমেয় সংখ্যা পালোঁ ইয়াৰ ওপৰত আৰু তলত মানে লব আৰু হৰত আমি কিমানকৈ পূৰণ কৰিম 6কে কিয় 6কে কৰিছোঁ কাৰণ উলিয়াব দিছে 5টা তো 5টা উলিয়াব দিলে আমি 60 পূৰণ কৰিম যদি আমাক কিবা বেলেগ নাম্বাৰ উলিয়াব দিয়ে তো তাতকৈ একেটা বেছিকৈ ধৰি পেলাই উলিয়াম যেনে ধৰি লোৱা 10টা সংখ্যা উলিয়াব দিছে তেতিয়াহ'লে আমি 11 পূৰণ কৰিম আৰু যদিহে লবত পূৰণ কৰা হৰতো কৰিব লাগিব তো ঠিক তেনেকৈ আনটো যদি চাওঁ ইয়াতো আমি কৰিব লাগিব আৰু একেটাই নাম্বাৰ পূৰণ কৰিব লাগিব তো এতিয়া যদি এইটো পূৰণ কৰি দিওঁ আমাৰ হৈ যাব -6/6 আৰু 0/6 ঠিক আছে তো এতিয়া যদি আমি সংখ্যা ৰেখা এডাল আঁকিবলৈ যাওঁ তো সংখ্যা ৰেখাডালৰ মাইনাছখিনি সদায় আমাৰ কোনফালে থাকে বাওঁফালে থাকে তো এইটো যদি আমাৰ 0 হয় তো বাওঁফালে থাকিলে এইখিনি থাকিব ইফালে আহিব আৰু সোঁফালে হ'লে এইটো হ'ব আৰু যিহেতু 0/6 তো 0/6 টো 0 হয় একচুৱেলি তো গতিকে এইটো হ'ব আমাৰ 0/6 আৰু যিহেতু মাইনাছত আছে তো ইফালে আহিব আৰু -6/6 যদি চোৱা 1 হয় তাৰ মানে আমাৰ যিকেইটা নাম্বাৰ থাকিব সেইকেইটা নাম্বাৰ আমাৰ 0 আৰু -1ৰ মাজতে থাকিব অৰ্থাৎ 0 আৰু -1ক আমি 6টা ভাগ কৰিব লাগিব তো 6টা ভাগ কৰিলে সেই ভিতৰৰ যিকেইটা হ'ব সেইকেইটাই হ'ব আমাৰ নাম্বাৰকেইটা যেনে 1 2 3 4 5 এইটো সৈতে হৈ যাব কি 6 তো এতিয়া যদি চাওঁ এইটো ধৰি লোৱা -1/6 -2/6 -3/6 -4/6 -5/6 আৰু এইটো হৈ যাব -6/6 তো এইটো আঁকিব নালাগে এইটো আঁকিবও দিয়া নাই জাষ্ট বুজাবৰ কাৰণে ক্লাছ 6ত আছিলে বা 7ত আছিলে এনেকুৱা তো এতিয়া ইহঁতৰ মাজৰ সংখ্যাকেইটা আমাৰ কি কি হ'ব প্ৰথম হ'ব -1/6 -2/6 আৰু -3/6 -4/6 বা -5/6 ঠিক আছে তো ইয়াত চোৱা 5টা সংখ্যা ওলাই গ'ল কাৰণ ওলাবই দিছিলে 5টা আৰু 5টা উলিয়াব দিলে 6ৰে পূৰণ কৰিব লাগিব যদি 6টা উলিয়াব দিয়ে 7ৰে পূৰণ কৰিব লাগিব যদি 8টা উলিয়াব দিয়ে 9ৰে পূৰণ কৰিব লাগিব ঠিক আছে
তাৰপিছত 1টোৰে বিট আৰু এটা প্ৰশ্ন আছে ওপৰৰ প্ৰশ্নটোত লিখা পৰিমেয় সংখ্যা কেইটাৰ প্ৰতিটোৰে যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীত কেইটা লিখা